নমস্কাৰ বন্ধুসকল, মই পাপু দত্তই আপোনালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আপোনালোকে দেখিছে মই কেইটামান যুক্তাক্ষৰ আপোনালোকৰ বাবে লৈ আহিছোঁ, যিকেইটা যুক্তাক্ষৰ লিখোঁতে বহু ছাত্ৰ ছাত্ৰীয়ে ভুল কৰে বা বহু অভিভাৱকে নিজৰ ছাত্ৰ ছাত্ৰীক নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ লওঁতে অসুবিধাৰ সন্মুখীন হয়। আজি মই ভিডিঅ'টোত আপোনালোকক এই যুক্তাক্ষৰকেইটা কোনকেইটা আখৰ যুক্ত হৈ গঠিত হৈছে দেখুৱাই দিব বিচাৰিছোঁ, যাতে আপোনালোকৰ ল'ৰা ছোৱালীৰ লগতে আপোনালোকে এইটো ভুল কৰি নাথাকে। আহকচোন, সময় নষ্ট নকৰি আপোনালোকক এই যুক্তাক্ষৰকেইটা কেনেকৈ গঠিত হৈছে দেখুৱাই দিওঁ। প্ৰথমটো এই যুক্তাক্ষৰটো যে আপোনালোকে দেখিছে, এইটো উত্থান উত্থাপন শব্দত ব্যৱহাৰ কৰি থকা হয়। সেইকাৰণে ছাত্ৰ ছাত্ৰীক যেতিয়া ভাঙিবলৈ দিয়া হয় তেওঁলোকে তেতিয়া ঠ যোগ ঠ কৰি দিয়ে, যিটো ভুল হৈ যায়। গতিকে এইটো ঠ যোগ ঠ নহয়, এইটো গঠিত হৈছে দন্ত্য ত যোগ দন্ত্য ঠ, অৰ্থাৎ দন্ত্য ত আৰু দন্ত্য ঠ যুক্ত হৈহে এই যুক্তাক্ষৰটো গঠিত হৈছে। মনত ৰাখিব। তাৰপিছতে এই যুক্তাক্ষৰটো আপোনালোকে দেখিছে, বহু ছাত্ৰ ছাত্ৰীক যেতিয়া ভাঙিবলৈ দিয়া হয় তেতিয়া তেওঁলোকে এইটো হৰ নিচিনা দেখি তেওঁলোকে হ এটা যুক্ত কৰি দিয়ে, যিটো ভুল হৈ যায়। গতিকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব। যদি ছাত্ৰ ছাত্ৰীসকলে কোনোবাই চাই আছে তেওঁলোকে মনত ৰাখিব, বা অভিভাৱকসকলে যদি চাই আছে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীসকলক এই কথাটো ভালদৰে বুজাই দিব যে ইয়াত দন্ত্য স যোগ স যুক্ত হৈ থকা নাই, ইয়াত যুক্ত হৈ আছে দন্ত্য স যোগ দন্ত্য ঠ। সেইকাৰণে ইয়াৰ উচ্চাৰণ দন্ত্য স যুক্ত হঠ্যাস্থ। আমি স্থান স্থাপন লিখোঁতে এই যুক্তাক্ষৰটো ব্যৱহাৰ কৰি থাকোঁ, নহয়নে? তাৰপিছতে এইটো আছে, এইটো বহুতে ভুল কৰি পেলাই পিছৰ অংশটো থকাৰ কাৰণে ইয়াত ঞ যুক্ত হৈ আছে বুলি ভাবি লয়। প্ৰথম অংশ ধৰিব পাৰে, তাৰপিছত ঞ লগাই দিয়ে, যিটো কাৰণে ভুল হৈ যায়। গতিকে এইটো মই দেখুৱাই দিব বিচাৰিছোঁ, এইটো যুক্ত হৈ আছে মূৰ্ধন্য স যোগ মূৰ্ধন্য ন। আমি যদি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰোঁ তেতিয়াহ'লে ওলাই থাকে, কিন্তু বহু ছাত্ৰ ছাত্ৰীয়ে বা বহু অভিভাৱকেও এইটো যুক্তাক্ষৰটো বা এই যুক্তাক্ষৰযুক্ত শব্দবিলাক ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে। বহুতে পাৰে, যিসকলে নোৱাৰে তেওঁলোকক উদ্দেশ্য কৰি সেই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে তেওঁলোকে চাব, এইটো আচলতে মূৰ্ধন্য স যোগ মূৰ্ধন্য ন লগ লাগি সেই যুক্তাক্ষৰটো গঠন হৈছে। তাৰপিছতে আছে এইটো কৰে ক্ৰ, আমি সকলোৱে জানো, কিন্তু বহু ছাত্ৰ ছাত্ৰী যেতিয়া ভাঙিবলৈ দিয়া হয় তেতিয়া তেওঁলোকে এৰ নিচিনা দেখি এইটো এ বুলি ভাবি লয়, যি কাৰণে তেওঁলোকে যুক্তাক্ষৰটো ভাঙোতে ভুল কৰে। গতিকে এইটো এ নহয়, এইটো গঠিত হৈছে ক আৰু ৰ, এই দুটা বৰ্ণ যুক্ত হৈহে এই কৰে ক্ৰ বৰ্ণ যুক্তাক্ষৰটো গঠিত হৈছে। আমি ব্যৱহাৰ কৰি থাকোঁ, কিন্তু আমাৰ যুক্তাক্ষৰ কোনকেইটা বৰ্ণ যুক্ত হৈ আছে সেই কথা জনাত কিছু অসুবিধা আছে আমাৰ বহুতৰে। গতিকে মই ভাবোঁ এই ভিডিঅ'টো চোৱাৰ পিছত যিসকলৰ অসুবিধা আছে তেওঁলোকৰ অসুবিধাখিনি নাইকিয়া হৈ যাব। তেওঁলোকে নিজৰ ল'ৰা ছোৱালীসকলক খুব সুন্দৰকৈ বুজাই দিব পাৰিব, তেতিয়া তেওঁলোকৰ ল'ৰা ছোৱালীসকলৰ এই অসুবিধাখিনি নাইকিয়া হ'ব। বেছি দীঘল নকৰোঁ, আজি এইকেইটাকে আপোনালোকক শিকালোঁ। আপোনালোকে ভিডিঅ'টো চাব, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ প্ৰিয় বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি তেওঁলোককো জনাত বুজাত সহায় কৰি দিব বুলি মই আশা কৰিছোঁ। আৰু মোৰ চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যেতিয়া এনেকুৱা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম আপোনালোকে তেতিয়া অতি সোনকালেই ভিডিঅ'সমূহ পাই যাব পাৰিব। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।